নমস্কাৰ প্ৰথমতে অমৰদাক আমি ধন্যবাদ দিছোঁ আৰু অমৰদাৰ কাৰণে চবেই তালি তেওঁ লাগি থাকে ক্ৰিকেটক লৈ পেলাই সৰু ডাঙৰ কেইদিনমান আগতে ছিনিয়ৰবিলাকৰো খেল পাতিছিলে T20 আৰু এতিয়া বৰ্তমান আণ্ডাৰ-14টো আমি আলোচনা কৰি থাকোঁ ফোনত কেনেকৈ ৱেষ্ট কাৰ্বি আংলং হওক হোজাই ডিষ্ট্ৰিক্ট হওক আণ্ডাৰ-14 আণ্ডাৰ-16 আণ্ডাৰ-19 আৰু ছিনিয়ৰ লেভেলৰো খেলবিলাক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাকে আমি আলোচনা কৰি থাকোঁ আৰু সেই মৰ্মে আমি আলোচনা কৰি এই খেলখন অনুষ্ঠিত কৰা হৈছে আৰু আমি কৈছোঁ যে আমি সহায় সদায় আগবঢ়াই গৈ থাকিম আৰু আপুনি খেল এনেকৈ পাতি গৈ থাকক ধন্যবাদ আপোনাক আৰু লগতে মই দুই দলৰ বোকাজানৰ পৰা তেওঁলোক আহিছে ইমান কষ্ট কৰি খেলিছে ভাল লাগিছে সৰু সৰু ল'ৰা ছোৱালীবিলাক ইয়াত আহি পেলাই নিজৰ প্ৰতিভাখিনি দাঙি ধৰিছে ধন্যবাদ আৰু আমাৰ শংকৰদেৱ নগৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ তেওঁলোক ভাল খেলিছে হাৰজিতটো থাকিবই কিন্তু খেলৰ যোনটো তেওঁলোকে খেলৰ মনোভাৱেৰে খেলিছে সেইখিনিয়ে ভাল লাগিছে দেখি পেলাই আৰু বোকাজানৰ কোচ নয়ন হাজৰিকাৰ লগতে হওক বা কেতিয়াবা যেতিয়া সময় পাওঁ আমি কথা পাতোঁ আমিও এদিন গৈছিলোঁ বোকাজানৰ ষ্টুডেণ্টবিলাকৰ কিছুমানৰ মনত আছে চাগে ন আমি এদিন গৈছিলোঁ আমাৰ টীম লৈ পেলাই তাত খেলিবলৈ তো আমি আকৌ যাম নয়নক মই কৈ থাকোঁ আৰু তোমালোকেও নয়নক নেৰিবা পূৰা প্ৰেছাৰ দি থাকিবা কেনেকৈ খেল পাতিব লাগিব ক'ৰবাত খেল হ'লে কেনেকৈ লৈ যাব লাগে আমাক কাৰণ সিও খেলি থাকে সিও বিজি থাকে তাৰ মাজতো তোমালোকে খুজি থাকিব লাগিব তেতিয়াহে সি কৰিব সিটো মনৰ পৰা কৰি থাকে তথাপিও তোমালোকে অলপ বেছিকৈ জোৰ দিবা তেতিয়া আৰু খেল হ'ব তো ইয়াকে কৈ মই ধন্যবাদ থেংক ইউ